আজি আমি চৰাইদেউ জিলাৰ অতিকৈ ভিতৰুৱা দুখন পাহাৰীয়া জনজাতীয় গাঁৱলৈ ওলাইছোঁ। নগালেণ্ডৰ পাহাৰৰ পৰা নামি অহা প্ৰলয়ংকৰ বানে ক্ষতিগ্ৰস্ত কৰা এই দুয়োখন গাঁৱৰ বানপীড়িত ৰাইজৰ মৰ্মবেদনাৰ বুজ ল'বলৈ বুলি। এই ধুনীয়া পাহাৰীয়া চাহ বাগিচাৰ সিপাৰে বাস কৰা স্বজাতিৰ লোকসকলে বানৰ ফলত নিদ্ৰাহীন ৰাতি কটাইছে। বিশুদ্ধ খোৱাপানী, খাদ্য, অন্যান্য নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ অভাৱে তেওঁলোক চূড়ান্ত দুৰ্যোগৰ সন্মুখীন হৈছে। চৰাইদেউ জিলাৰ অন্তৰ্গত চিংলপথাৰ আৰু বৰবিল গাঁও নগালেণ্ডৰ সীমান্তৱৰ্তী দুয়োখন পাহাৰীয়া গাঁও। হঠাতে নামি অহা বানে নিমিষতে কোনেও কল্পনা নকৰা এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰিলে। নগালেণ্ডৰ পাহাৰৰ পৰা নামি অহা বানে মুহূৰ্তৰ ভিতৰতে গাঁওবাসীৰ ঘৰ, চোতাল, বাৰী আৰু পথাৰ এবুকু পানী আৰু বোকাৰে পুতি পেলালে। ফলত এতিয়া তেওঁলোকে আশ্ৰয়, খাদ্য, বিশুদ্ধ খোৱা পানীৰ অভাৱত অতি কষ্টৰে দিন অতিবাহিত কৰিছে। জনজাতি সোণোৱাল কছাৰী অধ্যুষিত এই দুয়োখন গাঁৱৰ খবৰ ল'বলৈ এতিয়ালৈকে কোনো জনপ্ৰতিনিধি উপস্থিত হোৱা নাই। জাতীয় দায়িত্ব পালন কৰাৰ উদ্দেশ্যে আজি সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেৱানন্দ চেলেঙৰ নেতৃত্বত মই বিষ্ণু সোণোৱাল, সাধাৰণ সম্পাদক পৰীক্ষিত সোণোৱাল, সহকাৰী সাধাৰণ সম্পাদক নিপনজ্যোতি সোণোৱাল, বিত্ত সম্পাদক চৰিত্ৰ সোণোৱাল, ক্ৰীড়া সম্পাদক মহেন্দ্ৰ সোণোৱাল, কাৰ্যনিৰ্বাহক প্ৰশান্ত বৰা, ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি পবিত্ৰ সোণোৱাল, উপসভাপতি মইনা হাজৰিকা, ধেমাজি জিলা সমিতিৰ সভাপতি চন্দন কছাৰী, শিৱসাগৰ জিলা সমিতিৰ উপদেষ্টা দীপ কছাৰী, চিলাপথাৰ আঞ্চলিক সমিতিৰ সভাপতি আনন্দ সোণোৱাল আদি কৰি সতীৰ্থসকলে দুৰ্যোগৰ এই কঠিন সময়ত ৰাইজৰ কাষ চাপি তেওঁলোকৰ দুখ দুৰ্দশাৰ বুজ লওঁ। লগতে কিছু পৰিমাণে খাদ্য সামগ্ৰী আৰু বিশুদ্ধ খোৱা পানী বিতৰণ কৰোঁ। স্থানীয়ভাৱে কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক তথা চিংলপথাৰৰ নিবাসী জয়ন্ত সোণোৱাল আৰু একেখন গাঁৱৰে চৰাইদেউ জিলা সমিতিৰ সভাপতি প্ৰণৱজ্যোতি সোণোৱালেও জাতীয় দায়িত্ব পালন কৰি এই কাৰ্যসূচীত মূল্যৱান সহযোগিতা আগবঢ়ায়। একে সময়তে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ ৰজাবাৰী সমষ্টিৰ প্ৰতিনিধি যাদৱ ডেকা বৰুৱাদেৱ উপস্থিত হৈ বানপীড়িত লোকসকলক বিশুদ্ধ খোৱা পানী আৰু কিছু খাদ্য সামগ্ৰী প্ৰদান কৰি ৰাইজৰ দুখ দুৰ্দশাৰ বুজ লয়। আজি ইয়াত উপস্থিত থকা আমাৰ সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ডাঙৰীয়া, আমাৰ কেন্দ্ৰীয় সমিতিৰ কেইবাজনো সতীৰ্থ বিষ্ণু এখন গাড়ীতে লৈ গ'লে লাহে লাহে যা বোকা পৰিব তাক। চা এই ঘৰটো ইমান ধুনীয়া বাচি গ'ল ন ওপৰত থকাৰ কাৰণে। বা আমি যেনেধৰণে আচলতে জীৱন কটাইছিলোঁ তাৰ ক্ষেত্ৰত আমি যেনেধৰণে আগবাঢ়ি যাব লাগিছিল হয়তো আমাৰ কিছু বিসংগতি হৈছে, যাৰ কাৰণে আজি এই বিশেষকৈ চিংলপথাৰ গাঁওখন বা এই অঞ্চলৰ এই ঠাইখিনি বান পীড়িত হৈ মানুহৰ অচলাৱস্থাৰ সৃষ্টি হৈছে। তো
তো গতিকে এইখিনি সময়ত আমি এটাই কথাই ভাবোঁ সমগ্ৰ অসমতে লাগিব আৰু এতিয়া বানপানী হোৱাৰ পাছত বিভিন্ন ধৰণৰ সমস্যাও আহিব বিভিন্ন ধৰণৰ ৰোগে আপোনালোকক আমনি কৰিব বা বিভিন্ন ধৰণৰ আপোনালোকে সেইখিনি ক্ষেত্ৰত কেনেকৈ সুস্বাস্থ্য হৈ অধিকাৰী হৈ থাকিব পাৰি এই কথাখিনিও কিন্তু আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমি সকলোৱে আচলতে এটা মিলা প্ৰীতিৰে থাকিব লাগিব আৰু তেতিয়াহে আমি এই পৰিৱেশটো সুচল ৰূপত পাব পাৰিম তো গতিকে সেইখিনিও আশা কৰিছোঁ যাতে চৰকাৰী যিখিনি সা সুবিধা সেইখিনিও কিন্তু পাব লাগিব যিখিনি ক্ষতি হৈছে সকলোৱে ক্ষতি হৈছে ঘৰখনৰ প্ৰত্যেক ঘৰতে ক্ষতি হৈছে গতিকে ক্ষতিগ্ৰস্ত হিচাপে চৰকাৰে এই ক্ষতিপূৰণ দিয়াটো আমি দাবী জনাইছোঁ কাৰণ প্ৰত্যেক ঘৰতে ক্ষতি হৈছে আৰু খেতি পথাৰৰ পৰা গৰু ম'হৰ পৰা পশুধনৰ পৰা সকলোখিনি ক্ষতি হৈছে গতিকে আমি ভাবোঁ যে গণতান্ত্ৰিক চৰকাৰ এখন আছে চৰকাৰখনে সেই ক্ষতিপূৰণ দিয়াটো দায়িত্ব তেওঁলোকৰ গতিকে এইখিনি ক্ষেত্ৰত আমি জিলা প্ৰশাসন অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীলৈ আমি আহ্বান জনাইছোঁ যাতে এইখিনি ক্ষেত্ৰত সহযোগিতা আগবঢ়ায় আৰু আমাৰ গাঁওবুঢ়া মহোদয়ো আছে চৰকাৰী বিষয়া চৰকাৰী হেৰি হিচাপে তেওঁ সাক্ষী হিচাপে আৰু তেওঁ যিখিনি যাৰ লগত যোগাযোগ কৰিব লাগে নিশ্চয় যোগাযোগ কৰি এই গোটেই স্থাপনাখিনি আগবঢ়াই দিব বুলি আমি আশা কৰিছোঁ আৰু আমাৰ সংগঠনো আছে ইয়াতে চৰাইদেউ জিলা সমিতি তেওঁলোকেও সেইখিনি সহযোগিতা কৰিব আমাৰ কাউন্সিলখনো আছে গতিকে কাউন্সিলখনেও সেইধৰণে সহযোগিতা কৰিব যিখিনি বিপদৰ পৰা যাতে ৰক্ষা পাব পাৰি তাৎক্ষণিকভাৱে তো গতিকে আমি আশা কৰিছোঁ যে আপোনালোক সুস্থ হওক আপোনালোকে ভালে থাকক আমাৰ সমাজখন ভালে থাকক যাতে আমি এই দুৰ্ভোগ যাতে আমি পৰিত্ৰাণ পাব পাৰি তাৰ কাৰণে সকলো ঈশ্বৰ প্ৰাৰ্থনা জনাইছোঁ তো গতিকে আমি আপোনালোকৰ ওচৰলৈ আহাৰ এই সুযোগখন লাভ কৰিলোঁ গতিকে আপোনালোক সকলোকে আমি শ্ৰদ্ধা নিবেদিছোঁ আমাৰ সেৱা নিবেদিছোঁ গতিকে আমি সকলোৱে আচলতে এনেধৰণে সমাজখন আগবঢ়াই নিব লাগিব তো এইখিনিকে মই আশা ৰাখি আজি আমি আনুষ্ঠানিকতা আপোনালোকলৈ কৰিছোঁ বাকী আপোনালোকৰ গাঁৱৰ ৰাইজে গোটেই যিখিনি আমি সামগ্ৰী আনিছোঁ সোণোৱাল কছাৰী ছাত্ৰ সন্থাই অলপ আনিছোঁ আমাৰ যাদৱ ডেকা বুঢ়া ডাঙৰীয়া নেতৃত্বত অলপ আহিছে গোটেইখিনি আপোনালোকৰ ৰাইজে ধুনীয়াকৈ আপোনালোকক বিলাই দিব আমি জাষ্ট আপোনালোকক আনুষ্ঠানিকতাটোহে কৰিম আৰু কেনেধৰণে কি কৰিব এওঁলোকে হিচাপ নিকাচ এওঁলোকৰ ওচৰত দিয়া আছে তো গতিকে সেইখিনি আপোনালোকে পাব প্ৰত্যেক ঘৰতে পাব কোনো নোপোৱাকৈ নাথাকিব প্ৰত্যেক ঘৰলৈকে যাব তো গতিকে এইখিনিয়ে ধন্যবাদ তেতিয়াহ'লে আমি গাঁওবুঢ়ালৈ প্ৰথমতে আনুষ্ঠানিকতাটো কৰি দিছোঁ দেই যাদৱ দা আহক ওচৰলৈ যাদৱ দা আহক ওচৰলৈ ধৰি দিয়ক এবাৰ ধৰি দিয়ক আহক 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 যে বিশেষকৈ চৰাইদেউ জিলা শিৱসাগৰ যোৰহাট বাঢ়নী পানীয়ে বহু পৰিয়ালক ক্ষতিগ্ৰস্ত কৰিলে ইতিমধ্যে বহু মানুহৰ জীৱনো হেৰাই গৈছে ক্ষতিগ্ৰস্ত হৈছে ইয়াতে বহু লোকৰ ঘৰ বাৰী হেৰুৱাইছে ছাত্ৰ সন্থায়ো ৰাইজৰ ওচৰত থাকি কেনেকৈ ৰাইজক লৈ আহিছোঁ আমি ডিব্ৰুগড় ধেমাজি শদিয়া আমি বিভিন্ন প্ৰান্তৰ আমি বসবাস কৰা আমি ছাত্ৰ সন্থাৰ বিষয়ববীয়া তো গতিকে সেই হিচাপত আমি আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু আমি আপোনালোকক বহুত একো নাই বা আপোনালোকক দিব পৰাৰ ব্যৱস্থাখিনি আমি কৰিব পৰা নাই কিন্তু তৎসত্ত্বেও আমি কিছু অলপ সামগ্ৰী আপোনালোকৰ ওচৰলৈ আমি লৈ আহিছোঁ আৰু ইতিমধ্যে আমাৰ সিংহপথাৰ ৰাইজক গোটেই হেৰিখিনি আমি তাতে আনুষ্ঠানিকভাৱে প্ৰদান কৰিছোঁ আপোনালোকৰ যিখিনি আপোনালোকৰ কাৰণে আছে সেইখিনি আপোনালোকৰ ওচৰলৈ আহিব তেওঁলোকে পঠিয়াই দিব আনুষ্ঠানিকতা আমি তাতে কৰি আহিছোঁ আৰু যিহেতু আমি ৰাস্তাটো যথেষ্ট আহাত অসুবিধা হোৱাৰ কাৰণে আপোনালোকক সেই বস্তুখিনি আমি লৈ আহিব নোৱাৰিলোঁ সেইকাৰণে আমি কৈছোঁ যে আপোনালোকে এই মুহূৰ্তত সজাগ আৰু সচেতন হৈ থাকক যিখিনি হৈ গ'ল সেইটোতো আৰু আমি পাব পৰা হেৰি নাই কিন্তু আচলতে আমি চৰকাৰখনকো আহ্বান জনাইছোঁ আমাৰ যিখিনি আচলতে পৰিয়ালৰ সকলোৰে ক্ষতি হৈছে যিখিনি ক্ষতি হৈছে সেই ক্ষতিখিনি যাতে চৰকাৰখনে এখন গণতান্ত্ৰিক চৰকাৰ হিচাপে সেই ক্ষতিগ্ৰস্ত ৰাইজক সকাহ প্ৰদান কৰে ক্ষতিগ্ৰস্ত ৰাইজক যাতে সহায় প্ৰদান কৰে আৰু সেইখিনি আমাৰ চৰকাৰখনলৈ আহ্বান আছে আৰু আপোনালোকৰ এতিয়া ইয়াতে বিভিন্ন বানপানী যোৱাৰ পাছত বিভিন্ন সমস্যা আহিব পাৰে হয়তো বেমাৰ আজাৰ বিভিন্ন ধৰণৰ এইখিনিও যাতে চৰকাৰী যিখিনি সুবিধা আপোনালোকে সেইখিনি যাতে পাব পৰাকৈ
ব্যৱস্থাখিনি যাতে হয় সেইখিনি ক্ষেত্ৰতো আমাৰ ৰাইজে সচেতনভাৱে আগবাঢ়ি যাব লাগিব। তো গতিকে আমাৰ আশা কৰিছোঁ যে আপোনালোক সুস্বাস্থ্যৰে থাকক, মানে এই জীৱন সংগ্ৰামৰ লগত আপোনালোকে জড়িত হৈছে। তো গতিকে সেইকাৰণে আমি আশা কৰোঁ যাতে আপোনালোকে সাহসেৰে মোকাবিলা কৰিব পৰাকৈ যিখিনি আমি হেৰুৱাইছোঁ সেইখিনিও যাতে পুনৰুদ্ধাৰ কৰিব পৰাকৈ মানে মনত আমাক শক্তি দিয়ক, সেই আশা প্ৰকাশ কৰিছোঁ। আৰু যিখিনি অভাৱ অভিযোগ আছে এইখিনি চৰকাৰক আপোনালোকেও দৃষ্টিগোচৰ কৰিব, আমাৰ ফালৰ পৰা নিশ্চয় আমি দৃষ্টিগোচৰ কৰিম। তো গতিকে আশা কৰিছোঁ এইখিনি আপোনালোকে যাতে অনাগত ভৱিষ্যতৰ দিনত জীৱনৰ বাটত বাট বুলিবলৈ সক্ষম হ'ব, সেইখিনিকে আশা প্ৰকাশ কৰিছোঁ আমি সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ তৰফৰ পৰা।